মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি অস্ত্ৰৰ অনুমতি দিয়াৰ কথা কৈছে, আগ্নেয়াস্ত্ৰ দিয়াৰ কথা কৈছে, ইয়াৰ দ্বাৰা কি বুজাইছে? মুখ্যমন্ত্ৰীৰ গৃহ বিভাগ ব্যৰ্থ হৈছে। সাধাৰণ নাগৰিকক নিৰাপত্তা দিয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৰ্থ হৈছে, যাৰ কাৰণে এতিয়া সিদ্ধান্ত লৈছে যে তেওঁলোকে আগ্নেয়াস্ত্ৰ দিব। আচলতে ইয়াৰ দ্বাৰা কি বুজাব বিচাৰিছে? এটা সংঘাত লগাব বিচাৰিছে, হিন্দু মুছলমানৰ এটা সংঘাত লগাব বিচাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তেওঁ সংবিধানৰ শপত খাই এগৰাকী মুখ্যমন্ত্ৰী, তেওঁ হিন্দুৰ মুখ্যমন্ত্ৰী, তেওঁ মুছলমানৰ মুখ্যমন্ত্ৰী, অসমৰ প্ৰতিজন জনগণৰ তেওঁ মুখ্যমন্ত্ৰী, প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকৰ তেওঁ মুখ্যমন্ত্ৰী। গতিকে মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁ এতিয়া অস্ত্ৰৰ ঝনঝননিৰ কথা তেওঁ চিন্তা কৰাটো বৰ দুৰ্ভাগ্যজনক। যিটো সময়ত যুৱকসকলক তেওঁ কলম দিব লাগিছিল, কিতাপ দিব লাগিছিল, সংস্থাপন দিব লাগিছিল, সেইটো সময়ত তেওঁ অস্ত্ৰৰ কথা কৈছে, অনুজ্ঞাপত্ৰৰ কথা কৈছে। যিটো সময়ত বিদ্যালয় আধুনিকৰণ হ'ব লাগিছিল, বিদ্যালয় মহাবিদ্যালয়ৰ সংখ্যা বঢ়াব লাগিছিল, কিছু কিছু ক্ষেত্ৰত বিদ্যালয় বন্ধ হৈ গৈছে আমি দেখিবলৈ পাইছোঁ। তাৰ পৰিৱৰ্তে সংস্থাপন দিব লাগিছিল যুৱ প্ৰজন্মক, সংস্থাপন দিয়া নাই। মদৰ দোকানহে বৃদ্ধি পাইছে। আজি অলিয়ে গলি মদৰ মানে আড্ডা হৈছে। পাণ দোকানত মদ বিক্ৰী কৰিছে, ধাবাবিলাকত মদ বিক্ৰী কৰিছে, মদৰ দোকান 24 ঘণ্টাই খোলা ৰখা হৈছে। এয়া হৈছে মানে সবকা সাথ সবকা বিকাশ। তাৰপিছত যিটো উজনি অসমৰ কথা আহিল, আমাৰ শৃংখল চলিহা ডাঙৰীয়া। চাওক, শৃংখল চলিহাই হয়তো নিৰ্বাচন খেলিব, ৰাজনীতিত যোগদান কৰিব বুলি আমি জানিব পাৰিছোঁ। আৰু হয়তো তেওঁ উজনি অসমৰ মানুহখিনিক আৱেগিক কৰিব বিচাৰিছে। হিন্দু মুছলমানৰ এটা সংঘাত লগাই মানুহখিনিক আৱেগিক কৰি তেওঁ 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে এটা চেষ্টা চলাইছে। আৰু মানুহক তেওঁ উজনি অসমৰ মানুহবিলাক বুৰ্বক বনাব বিচাৰিছে। কিন্তু উজনি অসমৰ মানুহ বুৰ্বক নহয়, বৰ চতুৰ মানুহ, বৰ জ্ঞানী মানুহ, বৰ ভদ্ৰ মানুহ, সংস্কাৰী মানুহ উজনি অসমৰ মানুহ। আমি সন্মান কৰোঁ সেইসকল মানুহক। গতিকে শৃংখল চলিহাৰ কথা মতে উজনি অসমৰ মানুহ নচলে। গতিকে মই শৃংখল ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ যে আপুনি বিশৃংখল নলগাব, মানুহক শান্তিত থাকিবলৈ দিয়ক, মানুহক শান্তিত শুব দিয়ক, মানুহক উপাৰ্জন কৰি ভাই ককাই মা দেউতা একেলগে থাকিবলৈ দিয়ক। বাংলাদেশী আছে যদি খেদক না, প্ৰকৃত বাংলাদেশী যোনে আছে ভাৰতীয় মুছলমানসকলক, ভাৰতীয় লোকসকলক বাংলাদেশীৰ নামত যি অত্যাচাৰ, এই অত্যাচাৰ কেতিয়াও মানি লোৱা হ'ব। গতিকে ইয়াৰ কাৰণে আগন্তুক দিনত নেমচই সিদ্ধান্ত ল'ব। মুছলমানসকলক অত্যাচাৰ কৰিলে মুছলমানসকল বহি নাথাকে, আইনী ব্যৱস্থা ল'বই। আমি উচ্চতম ন্যায়ালয়ত যোৱাৰ কাৰণে ইতিমধ্যে ঠিক কৰিছোঁ। আৰু যিসকলৰ নথিপত্ৰ ভাৰতীয় নথিপত্ৰ আছে, তেওঁলোকে ভাৰততে জন্ম হৈছে, তেওঁলোকে 71 চনৰ আগৰ 1971 চনৰ আগৰ পূৰ্বৰ যিসমূহ নথিপত্ৰ আছে তেওঁলোকে আমাৰ দিয়ক। ভোটাৰ ID, পান কাৰ্ড, আধাৰ কাৰ্ড আৰু লিগেচি ডাটা ইত্যাদি NRC যিসমূহ তেওঁলোকৰ নথিপত্ৰ আছে তেওঁলোকে আমাক ফটোষ্টেট কৰি প্ৰতিলিপি আমাক দিয়ক। আমি উচ্চতম ন্যায়ালয়ত, আমি ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ত, আমি মানৱ অধিকাৰ কাৰ্যালয়ত, আমি ভাৰতৰ গৃহ মন্ত্ৰালয়ত এই কাগজসমূহ আমি জমা কৰিম।